তো আজি আমি ডিসকাস কৰিম সিলেবাস ফৰ হাফ ইয়াৰলি এক্সামিনেশ্যন ক্লাছ 10 মেথছ ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় নেক্সট সেপ্টেম্বৰত তোমালোকৰ হাফ ইয়াৰলি এক্সামটো কন্ডাক্ট হ'ব তো এইটোৰ কাৰণে মই সিলেবাসখিনি আপোনাৰ লগত ডিসকাস কৰিম আজি এটো শ্ৰীভূমি ডিস্ট্ৰিক্টৰ কাৰণে হয় সব ডিস্ট্ৰিক্টত সেমই সিলেবাস হয় কোৱেশ্চন বিলাক বেলেগ হয় ঠিক আছে তো আমি এটো ডিসকাস কৰিম আজি হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে যেটো সিলেবাস আছে এটো তো এছএমএছ মিডিয়াম আৰু ইংলিশ মিডিয়ামৰ কাৰণে মই এটো লিখি লৈছো ইয়াতে সো প্ৰথমতে আছে আমাৰ ৰিভিজন চেপ্টাৰ যেটো পুনৰালোচনা ওকে এটো R1 R2 এইবিলাক এক্সাৰসাইজ আছে তোমালোকে নিশ্চয় জানা এটো তো ৰিভিজন চেপ্টাৰটো থাকিবই ওকে তাৰ পিছত আছে আমাৰ চেপ্টাৰ 1 যেটো বাস্তৱ সংখ্যা হেতু মানে ৰিয়েল নাম্বাৰস হয় এইটো চেপ্টাৰ থাকিব ফাৰ্স্ট চেপ্টাৰটো আমাৰ চেপ্টাৰ 1 গুটেকিনি এক্সাৰসাইজ থাকিব এই চেপ্টাৰৰ ঠিক আছে তাৰ পিছত সোৱা নেক্সট চেপ্টাৰ হল চেপ্টাৰ 2 বহুপদ যেটো আমাৰ পলিনোমিয়ালস বুলি জানো আমি হেতু চেপ্টাৰ থাকিব ওকে তাৰ পিছত আছে আমাৰ ত্ৰিভুজ চেপ্টাৰ 6 ঠিক আছে ত্ৰিভুজ চেপ্টাৰটো তাৰ চেপ্টাৰ 6 হয় গুটে এক্সাৰসাইজ বিলাক থাকিব চেপ্টাৰ 6 ৰ ট্ৰায়াঙ্গলছৰ ঠিক আছে এটো ইংলিশত ট্ৰায়াঙ্গলছ chapter 6 to 1 2 6 থাকিবই তাৰ পিছত সোৱা তাৰ পিছত chapter 8 ত্ৰিকোণমিতিৰ পৰিচয় ওকে chapter 8 টো কি আছিল আমাৰ ইংলিশ মিডিয়ামত যদি মই কও chapter 8 was introduction to trigonometry এইটো chapter থাকিব ৰে তো এইটো chapter আছে তাৰ পিছত আমাৰ কি chapter আছে সোৱা chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ chapter 3 টো কি আছিল pair of linear equations in two variables এইটো chapter থাকিব chapter 3 যেটো আছে আমাৰ তাৰ পিছত chapter 7 টো কি স্থানাঙ্ক জ্যামিতি ঠিক আছে এইটো আমাৰ হয় কোঅৰ্ডিনেট জিওমেট্ৰি chapter 7 এটো আপোনালোকে দেখি পাইছে জানো chapter 7 টো হল কোঅৰ্ডিনেট জিওমেট্ৰি হেতু থাকিব ওকে তাৰ পিছত আমাৰ আছে chapter 4 দ্বিঘাত সমীকৰণ এইটো chapter 4 ৰ only exercise 4.1 ঠিক আছে এই only 4.1 exercise টো থাকিব 4.1 এইটো very important ঠিক আছে exercise 4.1 টো থাকিব বাকি exercise না থাকে chapter 4 ৰ only exercise 4.1 ঠিক আছে তো এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় ন chapter 4 তো দ্বিঘাত সমীকৰণ মানে কোৱাড্ৰেটিক ইকুৱেশনস এইটোৰ এক্সাৰসাইজ 4.1 টো থাকিব বাকি বিলাক না থাকে ওকে ভালকে চাই দিয়া দে কোৱাড্ৰেটিক ইকুৱেশন যেটো চেপ্টাৰ 4 হয় এটো অনলি এক্সাৰসাইজ 4.1 অনলি এক্সাৰসাইজ 4.1 টো থাকিব বাকি না থাকে তো এইটো হল কি মোৰ কি আছিল চেপ্টাৰ সিলেবাস হল আমাৰ যেটো হাফ ইয়াৰলি এক্সামিনেশ্যন এটো কেতে পাতিব সেপ্টেম্বৰত ঠিক আছে তো মই কি কৰি আছো সোৱা মই চেপ্টাৰ 8 স্টাৰ্ট কৰিলো এটা মানে মই ভিডিওটো অলৰেডি দি দিলো তাৰ পিছত আজি আৰু এটা দিম তো এইটো চেপ্টাৰ তো মই হেক কৰি দিম 3-4 দিন মান লাগিব তাৰ পিছত মই ৰিভিজন চেপ্টাৰৰ পৰা আকৌ স্টাৰ্ট কৰিম ওয়ান শট বুলি একটা ভিডিও দি দিম এটো আপোনালোকে ভালকে চাই লবা এটা ভিডিওত মই পুৰা গুটেকিনি চেপ্টাৰ মানে গুটেকিনি এক্সাৰসাইজ হেক কৰি দিম তো তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহাৰ আগতেই মই গুটে সিলেবাসটো হেক কৰাৰ চেষ্টা কৰিম ঠিক আছে তো আকৌ এবাৰ চাই লও কি আছিল চেপ্টাৰ 1 আছিল যেটো মোৰ বাস্তৱ সংখ্যা হয় মানে ৰিয়েল নাম্বাৰস আৰু চেপ্টাৰ 2 হয় বহুপদ যেটো আমাৰ পলিনোমিয়ালস হয় হেতু থাকিব চেপ্টাৰ 6 ত্ৰিভুজ যেটো আমাৰ ট্ৰায়াঙ্গলস হয় গুটে চেপ্টাৰটো থাকিব দে সব এক্সাৰসাইজ থাকিব ট্ৰায়াঙ্গলছৰ তাৰ পিছত এক্সাৰসাইজ চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় যেটো আছে হেতু মানে ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰি এইটো মই স্টাৰ্ট কৰিছো 8.1 এক্সাৰসাইজটো মই স্টাৰ্ট কৰি দিলো ঠিক আছে আপোনালোকে প্লেলিষ্টত গৈ মেলি এটো চাব পাৰে তাৰ পিছত সোৱা কোনটো আছিল চেপ্টাৰ 3 টো মোৰ কি হয় পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনস ইন টু ভেৰিয়েবলস চেপ্টাৰ 3 টো গুটে চেপ্টাৰটো থাকিব সব এক্সাৰসাইজ থাকিব এটোৰ তাৰ পিছত আছে আমাৰ চেপ্টাৰ 7 স্থানাঙ্ক জ্যামিতি কোঅৰ্ডিনেট জিওমেট্ৰি যেটো আছে এটো থাকিব আৰু চেপ্টাৰ 4 ৰ যেটো দ্বিঘাত সমীকৰণ হয় যেটো কোৱাড্ৰেটিক ইকুৱেশন হয় অনলি এক্সাৰসাইজ 4.1 ঠিক আছে অনলি এক্সাৰসাইজ 4.1 টোৱে থাকিব তো এইটো হল আমাৰ সিলেবাস আৰু সোৱা এক্সামটো হ'ব সেপ্টেম্বৰত ঠিক আছে তাৰ আগতে আপোনালোকে এইবিলাক কোৰ্স কমপ্লিট কৰিব লাগিব আৰু চাই ল এইটো বহিখন আছে মোৰ ওচৰত এইটো বহিত এইটো
চোৱা ৰিভিজন চেপ্টাৰ যেটো আছে এইটো ৰিভিজন থাকিব তাৰপিছত ৰিয়েল নাম্বাৰছ থাকিব ঠিক আছে পলিনোমিয়াল যেটো থাকিব পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন যেটো থাকিব কোৱাড্ৰেটিক ইকুৱেশ্যনৰ অনলি এক্সাৰসাইজ 4.1 এইটো অনলি 4.1 টোৱে থাকিব ঠিক আছে তাৰপিছত চেপ্টাৰ 5 টো নাথাকে চেপ্টাৰ 5 নহয় ঠিক আছে তাৰপিছত আছে আমাৰ কি চেপ্টাৰ 6 কি আছিলে ট্ৰায়াঙ্গলছ চোৱা চেপ্টাৰ 6 টো আছিলে আমাৰ ট্ৰায়াঙ্গলছ এইটো চেপ্টাৰ থাকিব গোটে চেপ্টাৰটো থাকিব তাৰপিছত কি আছিলে আমাৰ চেপ্টাৰ 7 কোঅৰ্ডিনেট জিওমেট্ৰিটো আছে এইটো আমাৰ চেপ্টাৰ 7 কোঅৰ্ডিনেট জিওমেট্ৰি তাৰপিছত ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰি এইটো গোটে চেপ্টাৰটো থাকিব only आप लोग यही देखो कि एक्सरसाइज 4.12 चैप्टर 4 और एक्सरसाइज 4.12 থাকিব বাকিবিলাক না থাকে আৰু चैप्टर 1 2 6 8 3 7 4 মানে 1 2 3 আৰু 4 ৰ only एक्सरसाइज 4.1 5 নাই 6 আছে 7 আছে আৰু 8 আছে ঠিক আছে এইটো হল তোমালোকৰ সিলেবাস অফ হাফ ইয়াৰলি এক্সামিনেশন ঠিক আছে এইটো সেবা বোৰ্ডৰ ঠিক আছে তো তোমালোকে ভালকে চাই দিবা আৰু আমি চাও কি আছিল এক্সারসাইজ 4.1 টো এবাৰ দেখিলো কি আছিল এইটো চ্যাপ্টার 4 ৰ এইটো এক্সারসাইজ 4.1 এইটো এক্সারসাইজ থাকিব ঠিক আছে এইটো পেজ নাম্বার 69 হয় ঠিক আছে তো অনলি দিস is included in your half yearly examination exercise 4.1 chapter 4 or ঠিক আছে বাকি 4.2 না থাকে আৰু তোমাৰ লগে সবা মই প্লেলিস্ট বনাই দিম প্ৰথমতে মই chapter 8 যেটো স্টার্ট কৰিলো মই ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰি এটো 8.1 স্টার্ট কৰি ললো আৰু তাৰ পিছত প্ৰত্যেক দিন every day মই এটা কে ভিডিও আপলোড কৰিম চ্যাপ্টার 8 ৰ 8.1 8.2 8.3 এনেকে তাৰ পিছত ৰিভিজন চ্যাপ্টাৰৰ পৰা মই স্টার্ট কৰি দিম তো মই চেষ্টা কৰিম যাতে আপোনালোকৰ এক্সামৰ আগত সব চ্যাপ্টাৰ মই কভাৰ কৰো আৰু তোমালোকে এক্সামৰ যাবৰ আগতে মোৰ ভিডিও চাই গলে ভাল হ'ব গুটেখিনি এক্সারসাইজ একেলগে মই কমপ্লিট কৰি দিম ৰিভিজনৰ নিচিনাকে আপোনালোকে চাইব পাৰিব আৰু ভালকে এক্সামটো দিব দে এইটো এক্সাম বহুত ইম্পৰ্টেন্ট হয় হাফ ইয়াৰলি এক্সামটো ভালকে দিলেই তোমাৰ যেটো এইচএসএলসি যেটো তোমাৰ মেইন উদ্দেশ্য হয় এইচএসএলসি 2027 হেতু ভালকে তোমালোকে এটেম্প্ট কৰিব পাৰিব তো ৰিভিজন বাৰবাৰ দিব লাগিব এটা অংক কৰি বাৰবাৰ আপোনালোকে ৰিভিজন দিব এটা চ্যাপ্টাৰত একটা এক্সারসাইজ কৰি বাৰবাৰ এইটো ৰিভিজন দিলে পৰে আপোনালোকৰ ভালকে মানে এক্সামত কোৱেশ্চন বিলাক আপুনি এটেম্প্ট কৰিব পাৰিব ঠিক আছে থ্যাংক ইউ সো মাচ